চ' গাইছ মাছটো মানে কণী আছে আৰু না এইটো কণী মানে পোৱালি দিলে হয় এইটো চাওক সেইকাৰণে গাইছ চাওক না আৰু এটা আহি গ'ল আৰু না কি মনটো শান্তি লাগিছে এইটো চাওক আৰু এটা কি মাছ বুলি কয় জাপানী মাছ ফাইনেলি মই এটা উঠাই ল'লোঁ আৰু কি মজা লাগিছে গাইছ এইটো চাওক বৰশীটো চাওকচোন আপোনালোকে এইটো আপোনালোকে দেখিছে নে কমেণ্টত জনাই দিলে মানে গোটেইখিনি কণী আছে আৰু ভিতৰত মানে এতিয়া যিহেতু মানে পোৱালি দিয়া সময় ন তাৰ কাৰণে বেয়াও লাগিছে উঠাবলৈ আৰু খাবও মন গৈছে কি ক'ম আমাৰ যদি পেকটো আমি ইফালে পাতিছোঁ সেইটো চাইডে পাতিলে মানে দামৰা পিটন দিব গাইছ দামৰা পিটন ইফালে যদি পাতো সেইকাৰণে ইফালে পাতিছোঁ চোৱালো ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু যাৰ নেকি বেয়া চলাইছে তেওঁলোকৰ যাতে সোনকালে ভাল হয় তাৰে কামনা কৰিছোঁ বাৰু আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব লগা আছে আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেইল চাই গম পাইছে চাগে নহয় জানো ফাইনেলি আজিও আহি গ'লোঁ আপোনালোকৰ যোৱা ভিডিঅ'ত কৈছিলোঁ যে আমি মাছ মাৰিবলৈ যাম বুলি অ'কে বৰশী মানে মাছ নহয় গাইছ বৰশী পাতিবলৈ যাম বুলি কৈছিলোঁ মানে আজি তাৰ কাৰণে আহি গ'লোঁ আপোনালোকক মাছ দেখাবলৈ যোৱাকালি ভিডিঅ'ত আপোনালোকক মাছ দেখাব নোৱাৰিলোঁ তাৰ কাৰণে ফাইনেলি আজি বেলেগ ঠাই এটাত আহিছোঁ মানে যোৱাকালি যিটো ঠাইত গৈছিলোঁ সেইটোত মানে গৈ আহিছিলোঁ কিন্তু মাছ উঠা নাছিলে তাৰ কাৰণে তাৰ পৰা আহিলোঁ তাত মানে ভিডিঅ' নবনালোঁ ডাইৰেক্ট ইটো ঠাইত আহি পেলাই বনালোঁ আৰু না চাওক মানে আজি পূৰা জংঘল মানে কি ক'ম আজি অলপ জংঘলীয়া ঠাইত আহিছোঁ আৰু না যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু যোনে নেকি মোৰ চেনেলত প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিলে হ'ল আৰু না তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিলে হ'ল এনজয় কৰিলে হ'ল আমাৰ ভিডিঅ'টো আজি বৰশী বাবলৈ আহিছোঁ মাছ কিমান পাওঁ আপোনালোকক দেখাই দিম শেষলৈকে চাই থাকিলে হ'ল ভিডিঅ'টো অ'কে বলক তেন্তে ভিডিঅ'টো ময়ো আৰম্ভ কৰি গৈ থাকোঁ আৰু না ফাইনেলি আৰম্ভ হৈ গ'ল মানে আমাৰ মাছ পোৱা ফাইনেলি পাই গ'লোঁ এটা এইটো কি মাছ বুলি কয় আপোনালোকে জনাই দিব এইটো চাওক বিধি টেঙা কণী আছে গাছ চ' গাছ মাছটো মানে কণী আছে আৰু না এইটো কণী মানে পোৱালি দিলে হয় এইটো চাওক এইটো চাওক খিনুঙা ফালা বিধি টেঙালে সেইকাৰণে মানে এতিয়া কি মাছ বুলি কয় আপোনালোকে জনাই দিলে মানে জাপানী মাছ দৰে লাগিছে আৰু না জাপানী মানে আপোনালোকে জাপানী মাছ চিনি পায় না কমেণ্টত জনাই দিলে হ'ল মানে হয় জাপানী মাছেই হয় গাইছ তাৰ কাৰণে কৈছোঁ আপোনালোকৰ জাপানী মাছেই হয় মানে ক'লাকৈ থাকে মানে কাৱৈ মাছৰ দৰে থাকে আৰু না পাই গ'লোঁ এটা আৰু চাওঁ পাওঁ নে নাপাওঁ আপোনালোকক দেখাই দিম বাৰু সকলোবোৰ ভিডিঅ'ত দেখাই দি থাকিম আৰু না কিমান পাওঁ কিমান নাপাওঁ শেষলৈকে চাই থাকিলে হ'ল ভিডিঅ'টো কিমান মাছ পাওঁ আপোনালোকক দেখাই দিম শেষলৈকে চাই থাকিলে হ'ল ভিডিঅ'টো অ'কে বলক তেন্তে অলপমান আমিও বৰশী পাতি লওঁ যদি পাওঁ না নাপাওঁ চাওঁ মই মানে ট্ৰাই কৰোঁ যিহেতু আমাৰ কেমেৰামেনে পালে এটা মই ট্ৰাই কৰিছোঁ মই পাওঁ না নাই অ'কে গাইছ চাওক না আৰু এটা আহি গ'ল আৰু না কি মনটো শান্তি লাগিছে এইটো চাওক আৰু এটা মানে সৰু আৰু না জাপানী মাছ যিটো জাপানী মাছ এতিয়া বৰ্তমান ডাঙৰ হ'বলৈ সময় হোৱা নাই নেকি অলপ সৰু আছে সৰু পাই আছোঁ মানে ট্ৰাই সৰু পাই আছে আৰু না ইয়া আমাৰ কেমেৰা মানে মই বৰ্তমান ট্ৰাই কৰি আছোঁ মানে কৰিছিলোঁ কিন্তু উঠা নাছিলে মোৰ পৰা আৰু যেনেকৈ বৰশী সেইটো মানে ব্ৰাদাৰ এজনে লৈছিলে মোৰ পৰা মানে সি পাতি চাওঁ বুলি মোক ভিডিঅ' বনাব দিছিলে আৰু না তাৰ কাৰণে সিয়াক দি দিছিলোঁ এতিয়া বৰ্তমান মই পাতি চাওঁ মই পাওঁ না নাপাওঁ ফাইনেলি কেমেৰা মানে দুটা পালে আৰু না কি মাছ বুলি কয় জাপানী মাছ ফাইনেলি মই এটা উঠাই ল'লোঁ আৰু কি মজা লাগিছে গাইছ এইটো চাওক এইটো মানে কি মাছ বুলি কয় আপোনালোকে জনাই দিলে হ'ল এই মাছটো ৰ'ব আপোনালোকে ভালদৰে দেখাই দিওঁ অ'কে এইটো চাওক কি মাছ বুলি কয় আপোনালোকে জনাই দিলে হ'ল কমেণ্টত অ'কে মাছটো মানে ফাইনেলি মই এটা উঠালোঁ আৰু ট্ৰাই কৰিলোঁ মানে উঠাই দিলোঁ আৰু ট্ৰাই কৰি কেমেৰা মানে উঠালে 4টা মই উঠালোঁ এইটো এটা ফাইনেলি ফাৰ্ষ্ট উঠালোঁ আৰু না গাইছ এইটো চাওক কিমান মাছ পাওঁ আপোনালোকে শেষলৈকে চাই থাকিলে হ'ল ভিডিঅ'টো যদি ভাল লাগে জনাই দিলে হ'ল কমেণ্টত না কি ক'ম অলপ তেন্তে আৰু এটা ট্ৰাই কৰি চাওঁ উঠাও চাওঁ আৰু পাওঁ না নাপায় অ'কে চ' বৰ্তমান এইফালে পাতি আছে ইয়া চাওক মানে এটা বহুত ডাঙৰ এটা ঘটনা ঘটিল আমাৰ লগত কি ক'ম মানে বৰশী এটা সৰু এটা ডাঙৰ এটা আছিলে সৰুটোতো আছে গাইছ সৰুটো আছে মানে ডাঙৰটো মানে জংঘলত বুজিছিলে তাতে ভাঙি থাকিলে এতিয়া কি কৰিম এতিয়া এটাই বৰশী আছে আমাৰ ওচৰত তাৰ কাৰণে সকলোৱে মিলা প্ৰীতিকৈ পাতি আছোঁ আৰু ন এইফালে এতিয়া ই পাতি আছে বৰ্তমান আৰু এজনে বহি আছে মই আৰু এইফালে ভিডিঅ' বনাই আছোঁ কি ক'ম আৰু গাইছ কিমান মাছ পালোঁ বৰ্তমানলৈকে আপোনালোকক দেখাই দিওঁ বলক এইটোৱে আৰু না এইটো চিচাটোত আছে এইটো চাওক মানে চিচা নহয় প্লাষ্টিকত আছে চ' গাইছ
বৰ্তমান দেখাই দি আছোঁ আপোনালোকে মাছটো কিমান পাইছোঁ অ'কে অলপ চাই ল'লে হ'ল আপোনালোকে এইটো চাই আছে ফুলি আছে এই বৰ্তমান প্লাষ্টিকটো এইটো চাওক আপোনালোকে দেখিব পাৰে এইটো চাওক মানে টোটেল এয়াত টিঙৰা মাছ এটা আছে আৰু বাকী গোটাই জাপানী মাছ মানে টোটেল 7টা মাছ পালোঁ আৰু না বৰ্তমানলৈকে 7টা পালোঁ অকল আমাৰ কেমেৰাই মানে পূৰা মন দি পূৰা উঠাই আছে সি মানে আমি এনেই মাছটো আপোনালোকে দেখাই দিলোঁ কিমান মাছ পালোঁ এতিয়ালৈকে বৰ্তমানলৈকে আৰু না কিমান মাছ পালোঁ যিহেতু কমেই আধা ঘণ্টা 1 ঘণ্টামান হ'ল আমি ইয়াতে পাতি থাকা কিন্তু ভিডিঅ'টো ইমান লোৱা হোৱা নাই আৰু এই ঘটনাটো দেখাই দিছে আমাক অ'কে মানে আমাৰ ঘটনা যি ঘটনা ঘটিলে এই অলপ আগত সেই ঘটনাটো আপোনালোকক দেখাই দিওঁ এইটো চাওক বৰশীটো চাওকচোন আপোনালোকে এইটো আপোনালোকে দেখিছে নাই কমেণ্টত জনাই দিলে মানে পূৰা মানে যিটো নেকি এনেকুৱা থাকে ন এনেকুৱা যিটো নেকি বেণ্ড থাকে এই বেণ্ডটো মানে ভাঙি গৈছে আৰু না পূৰা চিধাটো আছে এটা বৰ্তমান এই টুকুৰা আছে বাকী যিটো নেকি বেণ্ড কৰি থাকে এইটো নাইকিয়া হৈ থাকিলে মানে ভিতৰত ভাঙি থাকিলে নেকি ক'ব নোৱাৰোঁ গাইছ ইমান কম দামী বৰশী কোনখন কোম্পানীয়ে বনাই নাজানো আৰু গাইছ ইমান কম দামী মানে জংঘল এটাত বা যিকোনো জংঘল এটাত বুজি থাকিলে বুজোতে যদি এনেকুৱা ভাঙি যায় কি ক'ম আৰু আপোনালোকক ইমান কম জুৰি ক'ব লাগে ইয়া চাওক এটা চাওক গাইছ ফাইনেল আৰু এটা উঠি গৈছে মানে এইটো চাওক এইটো চাওক ইয়া আমাৰ কেমেৰামেনে উঠাইছে কেমেৰামেনে এটা উঠাই দিলে আৰু আপোনালোকে দেখাই দিছোঁ এইটো চাওক এয়া এই জাষ্ট উঠিছেহে মাত্ৰ ডিমা আছে গাইছ মানে গোটেইখিনি কণী আছে আৰু ভিতৰত মানে এতিয়া যিহেতু মানে পোৱালি দিয়া সময় ন তাৰ কাৰণে বেয়াও লাগিছে উঠাবলৈ আৰু খাবও মন গৈছে কি ক'ম আমাৰ যিটো পেটটো খোৱা পেটটো মানে খাব বিচাৰিছে তাৰ কাৰণে আহিছোঁ পাতিবলৈ কণী আছে হ'লেও কি ক'ম আৰু একো নকওঁ গাইছ বোলে আমাৰ কেমেৰামেন উঠাই আছে আৰু পিছলৈকে কিমান মাছ পাওঁ আপোনালোকক দেখাই দিম ভিডিঅ'টো শেষলৈকে চাই থাকিলে হ'ল যদি ভাল লাগে ভিডিঅ'টো তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু যোনে নেকি মোৰ চেনেল প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিলে হ'ল আৰু না চ' গাইছ ফাইনেলি হৈ গ'ল পাতিলোঁ মানে বহুত সময় হ'ল এতিয়া বৰ্তমান 5টামান বাজিলে চাগে পূৰা এন্ধাৰ অলপ মানে গধূলি হ'ল আৰু না ইয়াতে ঠাইটো মানে ইমান এটা ভাল নহয় মানে গধূলি ইয়াতে আহিব নালাগে আৰু না হিচাপমতে ইয়াতে অলপ ঠাইটো বেয়া মানে গোহাই আছে আৰু না ইয়াতে গোহাই চোহাই ধৰি গ'লে আৰু দিগদাৰ হৈ যাব না যিহেতু মাছে ধৰিব আহিছিলোঁ মাছ ধৰোঁতে গোহাই আমাক ধৰিলে কি কৰিম হয় নাই তাৰ কাৰণে এতিয়া বৰ্তমান যাওঁ আৰু নাহে মানে কেতিয়াবা আহিম আৰু না যদি অলপ আগতীয়াকৈ আহিম আৰু সময় মিলাই পেলাই আহিম অলপ দিনতে আহিম তেতিয়াহ'লে ভাল লাগিব অলপ যিহেতু এতিয়া বৰ্তমান গধূলি হ'ল এতিয়া ঘৰে গৈ সিহঁতে শুই থাকিব আৰু গৈ পেলাই এতিয়া সময় হৈছে সিহঁতৰ হয় না নাই এতিয়া গধূলি হৈছে এতিয়া ইমান ঘূৰি নাথাকে আৰু ৰাতি ওলাব গাইছ এতিয়া কমে দুই টোপনিমান মাৰি পেলাই ৰাতি ওলাব আৰু গাইছ দানা খাবলৈ ৰাতি আপোনালোকে নিশ্চয় যোনে নেকি ৰাতি মানে মাছ ধৰে সিহঁতেতো নিশ্চয় গম পায় হয় না নাই নিশ্চয় গম পায় সিহঁতে মানে ৰাতি যে মাছবোৰে ওলাই ঘূৰি ফুৰি থাকে আৰু না চ' বৰ্তমান ইয়াৰ পৰা যাওঁ আমি এইফালে দুজন এয়া আমাৰ কেমেৰামেনেও আহিলে এইটো চাওক নদীটো আৰু এইফালে মানে চেপা পাতি থৈ দিছে আগত মানে এই পুখুৰী এটা আছে এইটো নেট দিয়া আছে আপোনালোকে নিশ্চয় নেটটো দেখা পাইছে মানে সিফালে মাছ এৰিছে আৰু না তাৰপৰা এটা দুটা ইফালে আহে আৰু না সিফালে পাতিব নোৱাৰে কিন্তু সিফালে পাতিব নোৱাৰে সিফালে যিহেতু মানে মাছ এৰিছে যোনে নেকি মালিক তেওঁলোকে এৰিছে আৰু না মিলি ফালে আমি ইফালে পাতিছোঁ সেইটো চাইডে পাতিলে মানে দামৰা পিটন দিব গাইছ দামৰা পিটন ইফালে যদি পাতোঁ সেইকাৰণে ইফালে পাতিছোঁ ইফালে ইয়া চেপা পাতি থৈ দিছে আৰু না চ' বৰ্তমান যাওঁ আৰু কিমান মাছ পালোঁ আপোনালোকক দেখাই দিম মানে দেখাই নিদিওঁ আপোনালোকক জনাই দিম মানে কেইটা মাছ পালোঁ টোটেল আমি 12টা না 13টা মাছ পালোঁ আৰু না বেছি নাই গাইছ 12টা না 13টা মাছ পাইছোঁ টোটেল সৰু ইমান ডাঙৰো নহয় সৰু মানে টিঙৰা মাছ এটা পাইছোঁ আৰু বাকী গোটেইখিনি জাপানী মাছ গাইছ মানে তাৰ পৰাই আহিছে চাগে এইফালে নেট দিছে হ'লেও মাছক কি ক'ম মানে ধৰিব নোৱাৰে কোনটো চাইডে সোমাই আহে তাৰ কাৰণে নেট দিও লাভ হোৱা নাই আৰু কিন্তু ডাঙৰ মাছবোৰে নাহে আৰু না সৰু মাছ কোনফালে সোমাই আহিছে চাগে সৰু গাঁটা থাকিব পাৰে চ' আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাই দিলে হ'ল গাইছ অ'কে আজি ভিডিঅ'টো চাই বৰ্তমান এয়া জংঘলত আছোঁ আমি মানে যদি চিনা যোগে খাই শেষ গাইছ বৰ্তমান যাওঁ পূৰা জংঘল গাইছ চাওক নাই ৰাম চাওক এইটো মাছটো সিমানে বেছি নাই গাইছ এইটো চাওক চাব পাৰিছে আপোনালোকে মানে 200 গ্ৰামমান হ'ব 200 গ্ৰামমান হ'ব আৰু না মাছ টোটেলি মিলাই পেলাই এইটো চাওক টোটেল 13টামান আছে এইটো ধৰ
চ' বৰ্তমান যাওঁ পূৰা জংঘল গাইছ কি ক'ম আপোনালোকক চ' আপোনালোকে এই অলপ মানে ধুনীয়া চাফা ঠাই এটাত আপোনালোকক দেখাই দিওঁ মানে কিমান পালোঁ আমি টোটেলকে কিমান পাইছোঁ বা কিমান ডাঙৰ ডাঙৰ পাইছোঁ আপোনালোকক দেখাই দিম বলক অলপ চাফা ঠাইত গৈ পেলাই দেখাই দি আছোঁ আপোনালোকক ফাইনেলি চাফা ঠাইত আহি পেলাই আপোনালোকক দেখাই দিওঁ কিমান পালোঁ অ'কে বলক সেইটো চাওক এইফালে চাব পাৰে আপোনালোকক এইটো চাওক কেইটা পালোঁ আমি মাছ টোটেল কেইটা হৈছে ৰ'ব দেখাই আছোঁ আপোনালোকক কেইটা মাছ পাইছোঁ অ'কে দেখাই দি আছোঁ আপোনালোকক এটা এইফালে 4টা 5টা 6টা 7টা 8টা 9টা 10 11 12টা টোটেল 12টা মাছ পাইছোঁ আৰু না কি ক'ম আৰু মানে এটা মাৰি নাথাকিলেও কেতিয়াবা আহিম মানে ঠাইটোৱে মানে এটা ভাল নহয় তাৰ কাৰণে ইমান এটা মাৰি নাথাকিলেও আৰু না আৰু মাৰিব পাৰিলোঁ হয় কমে আধা ঘণ্টামান মাৰিব পাৰিলোঁ হয় আৰু না কিন্তু এতিয়া নামাৰো গাইছ ঠাইটো এইটো বেয়া মানে গোহাই চোৱাই ধৰিলে আকৌ দিগদাৰ হৈ যাব ন মানে এনে 2টা 3টা মাছৰ কাৰণে আকৌ গোহাই ধৰিলে আৰু বহুত মানে বেয়া কথা হৈ যাব তাৰ কাৰণে আহি গ'লোঁ কেতিয়াবা আহিম দিনতে আহিম আৰু না চ' গাইছ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিম বুলি ভাবিছোঁ আৰু না বেলেগ একো এটা ভিডিঅ' নহ'ল আজি যিহেতু মাছ ধৰিবৰ কাৰণে আহিছিলোঁ কাৰণ মাছ ধৰা ভিডিঅ'ই আপোনালোকক শ্বেয়াৰ কৰিছোঁ বেলেগ দিনা আৰু বেলেগ ঠাইত গ'লে মানে আপোনালোকে দেখাই দিম ক'ৰবাত যদি ঘূৰিব যাওঁ তেতিয়াহ'লে ব্লগ বনাই দিম ভাল ভাল ব্লগ আহি থাকিব যেতিয়া নেকি ছামাৰ ভেকেশ্যন হ'ব তেতিয়া ভাল ভাল ব্লগ আহি থাকিব আপোনালোকে অপেক্ষা কৰি থাকিলে হ'ল বৰ্তমান যিহেতু আমাৰ এক্সাম চলিব এক্সামৰ পিছত ছামাৰ ভেকেশ্যন দিয়ে মানে গৰম বন্ধ দিয়ে গৰমৰ বন্ধ তাত মানে আপোনালোকে আমি মানে বহুত ঠাই ঘূৰিব যাম বুলি ভাবিছোঁ তাৰ কাৰণে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিলে হ'ল ভাল ভাল ব্লগ আহিব যেতিয়া নেকি ছামাৰ ভেকেশ্যন দিব অ'কে চ' গাইছ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্টত জনাই দিলে হ'ল আৰু যোনে নেকি মোৰ চেনেল প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিলে হ'ল ভিডিঅ'টো এইখিনি আছিলে লগ পাইছোঁ নেক্সট এটা ধামাকাদাৰ ফ্ৰেছ এণ্ড নিউ ভিডিঅ'ত আজিৰ কাৰণে বাই বাই গাইছ